যদি ইয়াত অহাৰ পাছত আমি গ্ৰাম্য কথা পাতোঁ, এইটোতো নামৰ অপৰাধ বুলি কৈছে, আৰু ইয়াৰ পৰা স্বয়ং ভগৱানো বচাব নোৱাৰো বুলি কৈছে। আপোনালোকে জানে বৰ্তমান সময়ত অসমত ভাগৱতৰ এক জোৱাৰ উঠিছে। চাৰিওফালে কেৱল ভাগৱতৰ চৰ্চা হৈছে। অৱশ্যে কোনো কোনো স্থানত অবিৰত ভাগৱত পাঠ বা অখণ্ড ভাগৱত পাঠ হিচাপে কেৱল পাঠ হৈছে, আৰু কোনো কোনো স্থানত পাঠৰ লগে লগে অকণমান আলোচনা হোৱা বা ব্যাখ্যা বুলি যাক আপোনালোকে কয়, মূল পাঠতনো কি আছে এই কথাখিনি আলোচনা কৰি যোৱাৰ তেনেকুৱা এটা অনুষ্ঠান হৈছে। যিয়ে নহওক, ব্যাসদেৱে এটা কথা লিখিছে পদ্ম পুৰাণৰ। 18খন পুৰাণৰ ভিতৰত দ্বিতীয়খন ডাঙৰ পুৰাণ হৈছে পদ্ম পুৰাণ। আটাইতকৈ ডাঙৰ পুৰাণখনৰ নাম হৈছে স্কন্ধ পুৰাণ, য'ত 81,100টা শ্লোক আছে। দ্বিতীয়খন ডাঙৰ পুৰাণ হৈছে পদ্ম পুৰাণ, য'ত 55,000 শ্লোক আছে। পদ্ম পুৰাণৰ শেষৰ খণ্ডটো উত্তৰ খণ্ড বুলি যাক কয়, তাত 6টা অধ্যায়ত ভাগৱতৰ মাহাত্ম্য লিখিছে, আৰু তাত ব্যাসদেৱে এটা বৰ ডাঙৰ কথা লিখি থৈ গৈছে। তেওঁ কৈছে, এতদস্মাৎ পৰম কিঞ্চিত মন শুদ্ধে ন বিদ্যতে জন্মান্তৰে ভৱেত পুণ্যম তদা ভাগৱতম লভেত। পদ্ম পুৰাণ উত্তৰ খণ্ড ভাগৱত মাহাত্ম্য প্ৰথম অধ্যায় 12 নম্বৰ শ্লোক। ব্যাসদেৱে কৈছে, মানুহৰ মনৰ ভাৱ শুদ্ধিকৰণৰ কাৰণে, মনৰ ভাৱৰ শুদ্ধতাৰ কাৰণে ভাগৱততকৈ শ্ৰেষ্ঠ গ্ৰন্থ আৰু একো নাই। কিন্তু এই ভাগৱত শুনাৰ সৌভাগ্য কাৰ আহে? জন্মান্তৰে ভৱেত পুণ্যম, বহু জন্মৰ পুণ্য উদয় হ'লেহে মানুহে ভাগৱত শুনাৰ সুবিধাকণ পায়। ব্যাসদেৱৰ শ্লোকটোৰ বিষয়ে লক্ষ্য কৰিলে আমি গম পাওঁ যে বৰ্তমান সময়ত অসমৰ ৰাজ্যৰ ভাগ্য উদয় হৈছে। তেওঁলোকে প্ৰত্যক্ষভাৱে শুনাৰ উপৰিও পৰোক্ষভাৱে মোবাইলৰ যুগত, মোবাইলৰ থ্ৰুৱেদি প্ৰায়বিলাকে ভাগৱত শ্ৰৱণ কৰিছে। কিন্তু ডাঙৰ কথা হৈছে, ইমানকৈ ভাগৱত শুনাৰ পাছতো আমাৰ মনৰ ভাৱবিলাক শুদ্ধ হৈছেনে নাই, সেইটোহে ডাঙৰ কথা, চিন্তা কৰিবলগীয়া বিষয়। শুনাততো শুনিছোঁ, ৰাতি দিন শুনিছোঁ। আমাক বহুতে কয় যে আপোনাৰ ভাগৱত আমি বাৰীত কাম কৰি থাকোঁতে স্পীকাৰ লগাই লওঁ, তাত শুনি থাকোঁ। আইসকলে কয় আমি ৰন্ধন কৰি থাকোঁতেও আপোনাৰ মোবাইলত ভাগৱত শুনি থাকোঁ। ৰাতি 2টা-1টালৈকে টোপনি নাহিলে ভাগৱত শুনে। মুঠতে ভাগৱতৰ শ্ৰৱণ চলিছে, ইয়াত কোনো সন্দেহ নাই। কিন্তু যিটো ব্যাসদেৱে কৈছে ভাগৱত শুনিলে মানুহৰ মনৰ ভাৱ শুদ্ধ হয়, এইটো হৈছেনে নাই? আজি কিছুদিনৰ আগত বাইহাটা চাৰিআলিৰ পৰা অলপ যাব লাগে ইফালে এখন সত্ৰত এটা অনুষ্ঠান হৈছিলে। দ্বিতীয় দিনা অনুষ্ঠানত আমাক ভাগৱত আলোচনাৰ কাৰণে নিমন্ত্ৰণ দিলে, আমি গৈছিলোঁ। আৰু তাত কমিটিৰ ফালৰ পৰা এটা ঘোষণা দিয়া শুনিলোঁ। কমিটিৰ ফালৰ পৰা এটা ঘোষণা দিছে যে যোৱাকালি কোনো সদাশয় ব্যক্তিয়ে ভুলবশতঃ আই এগৰাকীৰ চেণ্ডেল এযোৰ পিন্ধি গ'ল। গতিকে তেওঁক অনুৰোধ কৰিছোঁ যাতে চেণ্ডেলযোৰ আনি সত্ৰৰ সন্মুখত থৈ যায়। এতিয়া আপোনালোকে কওক, ভাৱৰ শুদ্ধতা ক'ত আহিল? যদি ভাগৱত শুনিবলৈ অহাৰ পাছতো বেলেগৰ চেণ্ডেল এযোৰ যদি মনে মনে পিন্ধি গুচি যায়, তেতিয়া ভাৱত শুদ্ধতা ক'ত থাকিল? আপুনি ঘণ্টা ঘণ্টা শুনি থাকক, যদি ভাৱতেই শুদ্ধতা অহা নাই। আৰু ইয়াৰ আমি কেনেকৈ গম পাম ভাৱৰ শুদ্ধ হ'লে? প্ৰতিস্ফলন ক'ত ঘটিব? সমাজত দেখা পাব। চোৰ, ডকাইত, ধৰ্ষণ, লুণ্ঠন, ঈৰ্ষা, দ্বেষ, কাম, ক্ৰোধ এইবিলাক নাইকিয়া হ'ব যদি প্ৰকৃততে ভাগৱত শ্ৰৱণ কৰিছে। কিন্তু সমাজলৈ যদি আমি চাওঁ, তেতিয়া দেখা পাওঁ যে এতিয়াও চোৰ হৈ আছে, ডকাইতি হৈ আছে, ধৰ্ষণ হৈ আছে, লুণ্ঠন হৈ আছে, আৰু আমাৰ মনৰ মাজত ঈৰ্ষা, দ্বেষ, কাম, ক্ৰোধ এইবিলাকে বাহ পাতি আছে। তেতিয়াহ'লে ভাগৱত, যিটো ব্যাসদেৱে কৈছে ভাগৱত শুনিলে ভাৱৰ শুদ্ধতা হয়, তাৰমানে মিছা ক'লে নেকি? ব্যাসদেৱটো সাধাৰণ মানুহ নহয়। ব্যাস নামে ভৈলা সত্যৱতীৰ সন্ততি, দেখিলাহা প্ৰজা ভৈলা অতি অল্পমতি, কৰিলা অনেক শাখা চাৰিও বেদৰ, পুৰাণ ভাৰত শাস্ত্ৰ নিৰ্মিলা বিস্তৰ। চতুৰ্বিংশতি অৱতাৰত গুৰুজনাই কীৰ্তনত লিখি যোৱা কথা। ব্যাসদেৱ 24 অৱতাৰৰ ভিতৰত এজন, গতিকে তেওঁ মিছা কথা কোৱা নাই।
আৰু এইটো মিছা নহয় যে আমি শুনিছোঁ, আৰু এইটো মিছা নহয় যে আমাৰ মনৰ ভাৱ শুদ্ধ হোৱা নাই। কেনাটো ক'ত লাগিছে? প্ৰথম কাৰণ হ'ব পাৰে যেনেকৈ শুনিব লাগে আমি হয়তো তেনেকৈ শুনা নাই। এতিয়াও যদি আপোনালোকে চাই, যদি ভাগৱত শ্ৰৱণ কৰিবলৈ ঘৰৰ পৰা আহিছে, এতিয়াও বহুতে গ্ৰাম্য কথা পাতি আছে এই মুহূৰ্ততো। তাৰমানে আহিছে শুনিবলৈ, কিন্তু কায়িকভাৱে ইয়াত আছে, মনটো ক'ৰবাত ঘূৰি ফুৰিছে। তেনেকৈ শুনিলে একো লাভ নহ'ব। আনুষ্ঠানিকতা ৰক্ষা কৰি ভাগৱত শুনিবৰ কাৰণে দিয়া নাই। সেৱকীয়ে আপোনালোকে ভাগৱতৰ পৰা কিবা এটা লৈ যাবৰ কাৰণে এইখিনি অনুষ্ঠান কৰিছে। যদি ইয়াত অহাৰ পাছত আমি গ্ৰাম্য কথা পাতোঁ, এইটোতো নামৰ অপৰাধ বুলি কৈছে, আৰু ইয়াৰ পৰা স্বয়ং ভগৱানো বচাব নোৱাৰোঁ বুলি কৈছে। গতিকে যিকণ সময় আপোনালোকে শুনে, 2 ঘণ্টা 2.5 ঘণ্টা যি শুনে, শ্ৰদ্ধা সহকাৰে শুনক। কাৰণ ভগৱান কৃষ্ণই গীতাত কৈছে, শ্ৰদ্ধাৱান লব্ধতে জ্ঞানম তৎপৰেশং য়তেন্দ্ৰিয় জ্ঞানম লব্ধোৱা পৰম শান্তিম অচিৰেণ অধিগচ্ছতি। চতুৰ্দশ অধ্যায় 39 নম্বৰ শ্লোক, 4ৰ্থ অধ্যায় 39 নম্বৰ শ্লোক। তাত কৈছে শ্ৰদ্ধাৱানজনেহে জ্ঞান লাভ কৰিব পাৰে। শ্ৰদ্ধা লাগিব আগতে। গতিকে শ্ৰদ্ধা কেতিয়া আহিব? যেতিয়া মাহাত্ম্যটো বুজি পাব, ভাগৱতত কি আছে। ভাগৱত সমস্ত শাস্ত্ৰৰ সাৰ, সৰ্ব বেদান্ত সাৰম হি শ্ৰী ভাগৱতম ইষ্যতে য়ৈশ্য ৰসামৃত তৃপ্তৈশ্য নানৈন্যত্ৰ ৰতি ক্বচিত। 12, 13, 15 দ্বাদশ স্কন্ধ 3য় অধ্যায় 15 নম্বৰ শ্লোক ভাগৱত। অনুবাদ কৰিছে মহাপুৰুষ মাধৱদেৱে ঘোষাত 18 নম্বৰ পদজোকা। তেওঁ লিখিছে, সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ, ইহাৰ অমৃত ৰস পায়, পৰম সন্তোষে পান কৰিলে যিজনে তাৰ অন্যত্ৰ ৰসত ৰতি নাই। আপুনি যদি সন্তোষ মনে শ্ৰদ্ধা সহকাৰে এবাৰ যদি ভাগৱত শ্ৰৱণ কৰে, আন শাস্ত্ৰৰ প্ৰতি মন নাযাব। এই আমি কোৱা নাই, ব্যাসদেৱে কৈছে, মহাপুৰুষ মাধৱদেৱে অনুবাদ কৰি ঘোষাত লিখি যোৱা কথা। শ্ৰদ্ধা আহিবৰ কাৰণে মাহাত্ম্য জানিব লাগে। ভাগৱতত আৰু কি আছে? ভাগৱত ভগৱান কৃষ্ণৰ বাংময় মূৰ্তি বুলি কৈছে, বাণী ৰূপে আছে। তেনেয়ম বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰি, সেৱাত শ্ৰৱণাত পথত দৰ্শনাত পাপনাশিনী। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মাহাত্ম্য 3য় অধ্যায় 62 নম্বৰ শ্লোক। তাত কৈছে ভাগৱত ভগৱান কৃষ্ণৰ বাংময় মূৰ্তি শব্দ আকাৰে আছে ইয়াত ভগৱান কৃষ্ণ। এই ভাগৱত যদি কোনোবাই শ্ৰদ্ধা সহকাৰে সেৱা এটা কৰিছে, সেৱাৰ দ্বাৰা যদি শ্ৰৱণ কৰিছে, শ্ৰৱণৰ দ্বাৰা যদি পাঠ কৰিছে, পাঠ বা কীৰ্তনৰ দ্বাৰা, আৰু নহ'লে যদি কোনোবাই শ্ৰদ্ধা সহকাৰে দৰ্শন মাত্ৰ পাইছে, ব্যাসদেৱে গেৰেণ্টি দিছে আপোনালোকৰ সমূলনছে পাপ নাশ হ'ব। ভাগৱত এনেকুৱা এখন গ্ৰন্থ, যিখন গ্ৰন্থ যদি নিয়মিতভাৱে আপোনালোকে ঘৰত যদি আৰু অধ্যয়ন কৰে, কথা ভাগৱতস্যাপি নিত্যম ভৱতি যৎ গৃহে তৎ গৃহম তীৰ্থ ৰূপম হি বাসতম পাপনাশনম। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মাহাত্ম্য 3য় অধ্যায় 29 নম্বৰ শ্লোকত ব্যাসদেৱে লিখিছে, ভাগৱতৰ কথা যিখন ঘৰত সদায় হয়, কথা ভাগৱতস্যাপি নিত্যম ভৱতি যৎ গৃহে, সেই ঘৰখন তীৰ্থক্ষেত্ৰলৈ ৰূপান্তৰিত হ'ব, আৰু তাত কোনো ধৰণৰ পাপ থাকিব নোৱাৰে। এতিয়া আমি ঘৰত ভাগৱত পাঠ কৰোঁনে নাই? বহু সমাজত নিয়ম আছে বোলে ভাগৱত ঘৰত ৰাখিব নাপায়। বহু ঠাইত নিয়ম বান্ধি দিলে আইসকলে ভাগৱত পাঠ কৰিব নাপায়। ভাগৱতৰ আসনত আইসকলক বহিবলৈ দিলে এইটো বোলে কিবা দিগদাৰ হ'ব। ক'ৰবাত নিয়ম আছে, ল'ৰা ছোৱালীক গীতা পাঠ কৰিব নিদিয়ে, অন্ধ হ'ব। কোনোবাই কয় গীতা পাঠ কৰিলে ঘৰ দুৱাৰ এৰি থৈ সন্ন্যাস হৈ গুচি যাব। এই যে অন্ধবিশ্বাসবিলাক আমাৰ মাজত সোমোৱাই দিলে, তাৰ কাৰণে আমি শাস্ত্ৰৰ উত্তম 2খন গ্ৰন্থৰ পৰা বঞ্চিত হৈ গ'লোঁ, গীতা আৰু ভাগৱত। যি 2খন গ্ৰন্থই আমাক জীৱনৰ মাৰ্গ দেখুৱালেহেঁতেন, যি 2খন গ্ৰন্থ সময়ত অধ্যয়ন কৰা হ'লে আমি জীৱনৰ মাৰ্গ বিচাৰি পালোহেঁতেন, সেই 2খন গ্ৰন্থৰ পৰা সামাজিক কিছুমান অন্ধবিশ্বাসৰ কাৰণে আমাক আঁতৰাই থৈ দিলে, যাৰ কাৰণে আজি সৰু সৰু চহৰত 3খন, 4খন, 5খন, 6খন, 20খন পৰ্যন্ত ৰিহেব চেণ্টাৰ, নিচামুক্তি কেন্দ্ৰ খুলিবলগীয়া হৈছে। অতি পৰিতাপৰ বিষয়। নিচামুক্তি কেন্দ্ৰ খুলিবলগীয়া হৈছে। অকল যুৱকৰ কাৰণে নহয়, গুৱাহাটী হেন জেগাত যুৱতীৰ কাৰণেও নিচামুক্তি কেন্দ্ৰ খুলিছে, ছোৱালীবিলাকৰ কাৰণেও আছে। কিয়? ভাগৱত অধ্যয়ন কৰা হ'লে গম পালেহেঁতেন, প্ৰহ্লাদে কৈছিল
কৌমার আচরিত প্রাজ্ঞ ধর্মান ভাগবতানিহ দুর্লভ মানুষ দেহ তত্রাপিয় ধ্রুবম অর্থদম 701 সপ্তম স্কন্ধ ষষ্ঠ অধ্যায় প্ৰথম শ্লোক। দুৰ্লভ মনুষ্য জন্ম যিটো পায়া বুদ্ধিমন্ত যেবে হয় কুমাৰ কালতে হয়া একমত ভকতি কাছৰয়। ভাগৱতত লিখা আছে। কিন্তু কুমাৰ কালত আহিবৰ কাৰণে আপুনি শ্ৰৱণ কৰিব লাগিব, তেওঁলোকক শিকাব লাগিব। আমাৰ মনত সোমোৱাই দিলে যে সৰুতে এইবিলাক পঢ়িবই নাপায়, আধ্যাত্মিক শিক্ষাৰ পৰা আমাক আঁতৰাই দিলে। গতিকে ভাগৱতৰ মাহাত্ম্যটো আগতে গম পাব লাগে। ই এনেকুৱা এখন শাস্ত্ৰ, ৰামায়ণ মহাভাৰত গীতা বেদ বেদান্ত সমস্তৰ শাস্ত্ৰৰ সাৰ ইয়াত সোমাই থোৱা আছে। গতিকে ভাগৱত অধ্যয়ন কৰিবলৈ লওক। যিখন ঘৰত অকণমানো যদি পাঠ হয়, ভাগৱতৰে কাহিনীসমূহ কীৰ্তন কৰিব পৰাকৈ সুন্দৰভাৱে উলিয়াই গুৰুজনে আমাক কীৰ্তন ভাগ দি গৈছে। ভাগৱতৰে দশম স্কন্ধৰ আদি চোৱা, দশমত 3টা আছে, আদি চোৱা মধ্য চোৱা শেষ চোৱা 3টা খণ্ড কৰিছে। আদি চোৱা গুৰুজনে অনুবাদ কৰিছে আৰু শেষৰ পৰা কুৰুক্ষেত্ৰ যাত্ৰা, যাক আমি দশম বুলি কওঁ। দশম ভাগৱতৰ বস্তু। যদি দশম অধ্যয়ন কৰে, কীৰ্তন দশম, ৰত্নাৱলী, ভাগৱতৰ যিমান ভক্তি মাৰ্গৰ লগত যিমানখিনি শ্লোক আছে, বিষ্ণুপুৰী সন্যাসীয়ে সেই সমস্ত শ্লোক একত্ৰিত কৰি এখন গ্ৰন্থ লিখিলে, ভক্তি ৰত্নাৱলী, যিখনৰ অনুবাদ মহাপুৰুষ মাধৱদেৱে কৰি থৈ গৈছে। সেইখন অধ্যয়ন কৰিব পাৰে। আৰু নহ'লে ঘোষা, গীতা ভাগৱতৰ উপৰিও অন্যান্য শাস্ত্ৰৰ সাৰসমূহ গোটাই ঘোষাৰ মাজত থৈ গৈছে। গতিকে কীৰ্তন দশম ঘোষা ৰত্নাৱলী গীতা ভাগৱত ভগৱান কৃষ্ণৰ চৰিত্ৰ সন্মিলিত যিকোনো গ্ৰন্থ যদি আপোনালোকে নিয়মিতভাৱে অধ্যয়ন কৰে, ব্যাসদেৱে কৈছে আপোনালোকৰ গৃহখন তীৰ্থক্ষেত্ৰলৈ ৰূপান্তৰিত হ'ব আৰু আপুনি বাহিৰত তীৰ্থ ভ্ৰমণ কৰিবলৈ যোৱাত কোনো প্ৰয়োজন নাই। আপোনাৰ দেৱৰো ঈশ্বৰ হৰি তান্ত মহা যত্ন কৰি লৈও এক শৰণ সাক্ষাৎ, যাৰ ইচ্ছা মুখ্য পাইবে নালাগে দূৰত যাইবে, আছে হৰি সবাৰো হিয়াত। ভগৱান ইয়াত আছে। আপুনি নিয়মিতভাৱে যদি নাম গায়, নিয়মিতভাৱে যদি চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰে, তেতিয়াহ'লে ইয়াত ভগৱানক পাব, ইয়াত হৃদয়ত। আৰু তাৰ পাছত আৰু বেলেগৰ প্ৰতি আপোনাৰ মন নাযায়। বাৰু যি কি নহওক, সময় যিহেতুকে অলৰেডি পলম হৈ গৈছে, ৰাতিলৈ ভাওনাও আছে। গতিকে আমি পাতনি দীঘলীয়া নকৰি ভাগৱতত সোমাওঁ। মূল ভাগৱত সংস্কৃতত আছে, 12টা স্কন্ধ, 335টা অধ্যায়, 18,000 শ্লোক, 5,96,000 শব্দ, 10টা লক্ষণ আছে ভাগৱতত। অত্ৰ স্বৰ্গ বিসৰ্গ স্থানম পোষণম উতয় মনন্তৰ এসব অনুকথা নিৰোধ মুক্তি আশ্ৰয় 2, 10, 1। দ্বিতীয় স্কন্ধ দশম অধ্যায় প্ৰথম শ্লোক ভাগৱত। সৰ্গ বিসৰ্গ স্থান পোষণ উতি মনন্তৰ ঈশানু নিৰোধ মুক্তি আশ্ৰয়, 10টা লক্ষণ ভাগৱতত আছে। তৃতীয় স্কন্ধৰ পৰা লক্ষণসমূহ আৰম্ভ হৈছে। প্ৰথম আহিছে সৰ্গ। ভাগৱতত কি আছে থুলমূলকৈ বুজি লওক। প্ৰথম আৰু দ্বিতীয় জাষ্ট পাতনি। কেনেকৈ শৌনক আদিয়ে সুতমুনিক প্ৰশ্ন কৰিছে, কেনেকৈ ভাগৱতৰ সৃষ্টি হ'ল, কেনেকৈ পৰীক্ষিতৰ জন্ম হ'ল, কেনেকৈ তেওঁ সাপগ্ৰস্ত হ'ল, কেনেকৈ তেওঁ শুকদেৱে ভাগৱত ক'বলৈ আহিল, কি প্ৰশ্নৰ হাত ধৰি পেলাই ক'লে, সেইখিনি আমি আলোচনা কৰিম দ্বিতীয়ত। কিন্তু আচল লক্ষণ আৰম্ভ হৈছে তৃতীয়ৰ পৰা। তৃতীয় স্কন্ধৰ লক্ষণ হৈছে সৰ্গ। সৰ্গ মানে আদি সৃষ্টি। কোটি কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী। আমি এখন ব্ৰহ্মাণ্ডৰ এটা চুকত আছোঁ। এনেকুৱা কোটি কোটি ব্ৰহ্মাণ্ড আছে বুলি শাস্ত্ৰই কৈছে। এই কোটি কোটি ব্ৰহ্মাণ্ডৰ সৃজন কেনেকৈ হ'ল, এয়া জানিবৰ কাৰণে তৃতীয় স্কন্ধ ভাগৱত অধ্যয়ন কৰিব লাগিব। তাত আপোনালোকে পাব। চতুৰ্থ স্কন্ধ বিসৰ্গ, ছেকেণ্ডাৰী সৃষ্টি। ব্ৰহ্মা আদিৰ দ্বাৰা সৃষ্টিৰ বিকাশ কেনেকৈ হ'ল, সেয়া জানিবৰ কাৰণে চতুৰ্থ স্কন্ধ অধ্যয়ন কৰিব লাগিব। পঞ্চম স্কন্ধত আছে স্থান, ভূগোল আৰু খগোল। খগোল মানে গ্ৰহ নক্ষত্ৰৰ বিস্তৃত বিৱৰণ। ভূগোল আৰু খগোলৰ বিষয়ে যদি জানিবলৈ ইচ্ছা কৰে, পঞ্চম স্কন্ধ অধ্যয়ন কৰিব লাগিব। ষষ্ঠ স্কন্ধ লক্ষণ হৈছে পোষণ। কোটি কোটি ব্ৰহ্মাণ্ডত যিমান জীৱৰাশি আছে, ভগৱানে সকলোকে কেনেকৈ পোষণ কৰিছে,
বিষ্ঠাৰ গৰ্তত থকা এটা কীটো জীয়াই আছে, তেওঁৰ কাৰণেও খাদ্য যোগাৰ আছে। গছ বন, গছৰ ওপৰত থকা চৰাই চিৰিকটিৰ কাৰণেও আছে, পোক পৰুৱাৰ কাৰণেও আছে। আনকি সন্তান এটা মাতৃৰ কোলা গৰ্ভত থাকোঁতে সেই সন্তানটোৱে জন্ম হৈ প্ৰথম গ্ৰহণ কৰিব পৰা আহাৰ মাকৰ স্তনত আগতেই তৈয়াৰ কৰি দিয়ে। কিমান কৃপালু হ'ব লাগিব। গতিকে সেইজন ভগৱানে কেনেকৈ পোষণ কৰি আছে, বৃত্তাসুৰ বধ, চিত্ৰকেতু উপাখ্যান, অজামিল উপাখ্যান, বিভিন্ন কাহিনীৰ দ্বাৰা বৰ্ণনা কৰিছে। সপ্তম স্কন্ধৰ লক্ষণ হৈছে উতি। উতি মানে বাসনা। আমাৰ তিনি ধৰণৰ বাসনা আছে, দৈবিক বাসনা, আসুৰিক বাসনা আৰু মানৱীয় বাসনা। মহন্তৰ কৃপাত দৈবিক বাসনাৰ উদ্ভৱ হয়, সেয়া বুজাবৰ কাৰণে প্ৰহ্লাদৰ চৰিত্ৰ আনিছে। মহন্তৰ কোপত আসুৰিক বাসনাৰ উদ্ভৱ হয়, কেনেকৈ চাৰি সিদ্ধৰ কোপত বৈকুণ্ঠৰ দুৱাৰপাল জয় আৰু বিজয় শাপগ্ৰস্ত হৈ অসুৰ যোনিত আহিবলগীয়া হ'ল, এয়া সুন্দৰভাৱে বৰ্ণনা কৰিছে হিৰণ্যক্ষ আৰু হিৰণ্যকশিপুৰ কথাৰে। মানৱীয় বাসনাৰ কথা ক'বলৈ গৈ নাৰদে যুধিষ্ঠিৰক বৰ্ণাশ্ৰম ধৰ্মৰ কথা যদিও সংস্কৃত ভাগৱতত 5টা অধ্যায়ত বিস্তৃতভাৱে বিৱৰণ দিছে, অসমীয়ালৈ ইয়াৰ অনুবাদ কৰা নাই। কাৰণ ভক্তি মাৰ্গত বৰ্ণাশ্ৰম ধৰ্মৰ বিশেষ প্ৰয়োজন নাই। বৰ্ণ মানে 4টা জাতি। ব্ৰাহ্মণ ক্ষত্ৰিয় বিষাম শূদ্ৰানাম চ পৰম তপ কৰ্মাণি প্ৰবিভক্তানি স্বভাৱ প্ৰভাৱেৰ গুণেই। অষ্টাদশ অধ্যায় 41 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য আৰু শূদ্ৰ 4টা জাতি মই কৰ্মৰ ওপৰত ভিত্তি কৰি সৃষ্টি কৰিলোঁ। ব্ৰাহ্মণসকলৰ কাম আছিল সম দম তপ শৌচম শান্তি আৰ্জৱম এবচ জ্ঞান বিজ্ঞান আস্তিক্যম ব্ৰহ্মকৰ্ম স্বভাৱজম। অষ্টাদশ অধ্যায় 42 নম্বৰ শ্লোক গীতা। সম মানে মনৰ ওপৰত সংযম, দম মানে ইন্দ্ৰিয়ৰ দমন, তপ মানে কায় মনো বাণীৰ সহ্য কৰিব পৰা গুণটো ঈশ্বৰ উপাসনাৰ কাৰণে তপ। শৌচম মানে পবিত্ৰতা। 2 ধৰণৰ পবিত্ৰতা আছে। শৌচাংশ দ্বিবিধম প্ৰোক্তম বাহ্যম অভ্যন্তৰম তথা মৃজলাভ্যম স্মৃতম বাহ্যম ভাৱশুদ্ধি তথান্তৰম। 2 ধৰণৰ পবিত্ৰতা আছে, এক হৈছে বাহ্যিক আৰু এক হৈছে আভ্যন্তৰীণ, ভিতৰৰ। বাহ্যিক শুদ্ধতা আগতে মাটি পানী দিয়ে হাত ধুই পেলাই চাফা কৰিছিল, এতিয়া বহুত ধৰণৰ কেমিকেল ওলাল। কিন্তু আটাইতকৈ ডাঙৰ শুদ্ধতাৰ কথা কৈছে ভাৱৰ। ভাৱত যদি শুদ্ধতা নাই, বাহ্যিকভাৱে আপুনি যিমানেই নীতি নিয়ম নকৰক কিয়, আপুনি বাহ্যিকভাৱে ধৰ্মৰ নামত ঢেৰ কিবা কিবি কৰি আছে, কিন্তু ভাৱত শুদ্ধতা নাই। কাৰোবাৰ উন্নতি দেখি আপুনি জ্বলে, কাৰোবাৰ ভাল হোৱাটো কামনা নকৰে, তেতিয়াহ'লে আপোনাৰ নীতি নিয়মবিলাকৰ পৰা বিশেষ কাম হোৱা নাই। কাৰণ ভগৱানে কৈছে, মইতো সমস্ত প্ৰাণীত আছোঁ, সমস্ত ভূতত ব্যাপী আছোঁ মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। এই ভাৱটোৱে যদি অহা নাই, তেতিয়াহ'লে আপোনাৰ কি পবিত্ৰতা আহিল? আৰু এখন সুন্দৰ সমাজ গঢ় দিবৰ কাৰণে এটা সুন্দৰ মনৰ প্ৰয়োজন। গতিকে মনতেই যদি শুদ্ধতা নাই, তেতিয়া লাভ নাই। ব্ৰাহ্মণসকলৰ এটা এইটো লক্ষণ আছিল যে তেওঁলোকৰ বাহ্যিক আৰু ভিতৰি শুদ্ধতা থাকিব লাগিব, যিজন ব্ৰাহ্মণ হ'ব লাগিব। শৌচম, সম দম তপ শৌচম, শান্তি ক্ষমাভাৱ, আৰ্জৱম সৰলতা, জ্ঞান শাস্ত্ৰীয় নলেজ, থিয়ৰিটিকেল নলেজ, আৰু বিজ্ঞান মানে ৰিয়েলাইজেশ্যন, অনুভৱ। মই জনাখিনি নিজে ৰিয়েলাইজ কৰিব পাৰিছোঁ নাই, অনুভৱ কৰিব পাৰিছোঁ নে নাই, উপলব্ধি কৰিব পাৰিছোঁ নাই, আচৰণত আনিব পাৰিছোঁ নাই, প্ৰেক্টিকেল কৰিব পাৰিছোঁ নে নাই। আস্তিক্যম ঈশ্বৰমুখী হোৱা। এই 9টা কোৱালিটি থাকিলেহে তেওঁক ব্ৰাহ্মণ নাম দিছিল। গতিকে ব্ৰাহ্মণৰ কি কাম বুলি ক'লে, তেওঁলোকে মূলতঃ শাস্ত্ৰীয় জ্ঞান আহৰণ কৰিব, ব্ৰহ্মজ্ঞান, আৰু বেলেগক এই জ্ঞানটো দিব। এইটো ব্ৰাহ্মণৰ মূল কাম। ক্ষত্ৰিয়ৰ কি কাম আছিল? 3টা জাতিৰ ৰক্ষণাবেক্ষণ। শৌৰ্য তেজ ধৃতিৰ দক্ষ যুদ্ধে চাপি অপলায়নম দানম ঈশ্বৰ ভাৱচ্চ ছাত্ৰ কৰ্ম স্বভাৱজম। অষ্টাদশ অধ্যায় 43 নম্বৰ শ্লোক গীতা। ক্ষত্ৰিয়সকলৰ কাম আছিল 3টা জাতিৰ ৰক্ষণাবেক্ষণ।
বৰ্তমান সময়ত যদি ক্ষত্ৰিয় কোন বুলি আপোনাক প্ৰশ্ন কৰে আপুনি ডাইৰেক্ট ক'ব পাৰিব যে ডিফেন্স পাৰ্চনেল, পাৰামিলিটাৰী ফ'ৰ্চেছ, পুলিচ, প্ৰশাসন, যাৰ কাৰণে আমি সুৰক্ষিত হৈ আছোঁ, ৰাতি আৰামত শুব পাৰিছোঁ। এইসকল ক্ষত্ৰিয় ৰক্ষণাবেক্ষণ দি আছে আমাক। বৈশ্য কাক কৈছিল? কৃষি গৌৰক্ষ বাণিজ্যম বৈশ্যকৰ্ম স্বভাৱজম, অষ্টাদশ অধ্যায় 44 নম্বৰ শ্লোক গীতা। যোনে কৃষি কৰ্ম কৰিছিল, গো পালন কৰিছিল, বেপাৰ বাণিজ্য কৰিছিল আৰু তিনিওটা জাতিক খাদ্যৰ যোগান দিছিল, সেইসকলক বৈশ্য নাম দিছিল। আৰু শূদ্ৰ কোন? পৰিচাৰ্যাত্মকম কাৰ্যম শূদ্ৰ চাপি স্বভাৱজম, অষ্টাদশ অধ্যায় 44 নম্বৰ শ্লোক গীতা। তিনিওটা জাতিক কায়িকভাৱে সহায় কৰিছিল। ইয়াত কোনো উচ্চ কোনো নিচ নাই, ইজন সিজনৰ পৰিপূৰক। পাছত এয়া জন্মগত হৈ পেলাই উচ্চ নিচ ভেদভাৱ আহি গ'ল। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে ক'লে যে নহো জানা আমি চাৰি জাতি, আমি সেই চাৰিটা জাতিতে নপৰোঁ। বৰ্ণ আশ্ৰম চাৰিখনৰ কথা কৈছে। আশ্ৰম প্ৰথম 25 বছৰলৈকে ব্ৰহ্মচৰ্য, ব্ৰহ্মজ্ঞান লাভৰ কাৰণে কামনা বাসনাৰ পৰা আঁতৰি থাকি ঈশ্বৰ উপাসনা কৰি তেওঁ জ্ঞান আহৰণ কৰিব, আধ্যাত্মিক জ্ঞান। মই কোন, ক'ৰ পৰা আহিলোঁ, কি কৰা উচিত, ক'লে যাম, ভগৱান কি, ব্ৰহ্ম কি, পৰমাত্মা কি, আধ্যাত্মিক জ্ঞানখিনি লাভ কৰিব।